ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ 7টাকৈ গুৰুত্বপূৰ্ণ খবৰ য'ত নিয়মীয়া ঠিকাভিত্তিক মাষ্টাৰ ৰুল ফিক্স পে কৰ্মচাৰী শিক্ষক টিউটৰৰ দৰমহা কেইবাখনো নতুন জাননী আহিছে কেইবাটাও সুখবৰ আহিছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আইচিটিৰ শিক্ষকৰ ভৱিষ্যত সুৰক্ষিত হৈছে কেবিনেটৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে ডক্টৰ বাণীকান্ত কাকতি কম্পিউটাৰ সাক্ষৰতা কাৰ্যসূচীৰ অধীনৰ 1313 গৰাকী অংশকালীন আইচিটি শিক্ষকৰ মাহিলী মাননি অক্টোবৰ 2025ৰ পৰা 20,000 টকালৈ বৃদ্ধিত অনুমোদন দিছে লগতে কেবিনেটে তেওঁলোকক 60 বছৰ বয়সলৈকে সেৱাৰ নিশ্চয়তা বৃদ্ধি কৰাৰ অনুমোদন দিছে যাৰ জৰিয়তে তেওঁলোকে মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনা আপোন ঘৰ আৰু আপোন বাহন আঁচনি প্ৰাপ্তিৰ বাবে বিবেচিত হ'ব এইবাৰ জনাব বিচাৰিছোঁ আজিৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ শেহতীয়াভাৱে অসম চৰকাৰ বিত্ত হিচাপ আৰু পুঁজি বিভাগৰ ফালৰ পৰা সাৰ্কুলাৰ জাৰি কৰিছে অসম চৰকাৰৰ অধীনত কৰ্মৰত কৰ্মচাৰী যিসকল মূলতঃ এটা স্থানত নিযুক্ত কৰা হৈছে আৰু তেওঁলোকৰ সেৱাসমূহ বিভিন্ন কাৰ্যালয়ত সংলগ্ন হৈছে সেইসকলক গৃহ ভাড়াৰ ভাত্তা HRA আৰু চহৰ ক্ষতিপূৰণ ভাত্তা CCA আদি প্ৰদানৰ বাবে গ্ৰহণযোগ্য হাৰৰ সন্দৰ্ভত বিভিন্ন বিভাগৰ প্ৰস্তাৱ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ দ্বাৰা স্পষ্ট কৰা হৈছে যে HRA আৰু CCA ইত্যাদি বিষয় কৰ্মচাৰীৰ নিযুক্তিৰ মূল স্থানৰ হাৰ অনুসৰিয়ে গ্ৰহণযোগ্য হ'ব তদুপৰি সংশ্লিষ্ট সকলো বিভাগকে তেওঁলোকৰ বিষয়া কৰ্মচাৰীসকলক অন্যান্য অধীনস্থ কাৰ্যালয়ৰ সৈতে সংলগ্ন নকৰি প্ৰত্যক্ষভাৱে নিযুক্তি দিয়াক অগ্ৰাধিকাৰ দিবলৈ পৰামৰ্শ দিয়া হৈছে এইবাৰ জনাব বিচাৰিছোঁ আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ এইবাৰ নিম্ন উচ্চ প্ৰাথমিকৰ শিক্ষকৰ বিপদ 944টা শিক্ষকৰ পদ বিলুপ্তিৰ জাননী প্ৰকাশ হৈছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ জাননী জাৰি 25খন জিলাৰ পৰা বৃহৎ সংখ্যক পদ বিলুপ্ত কৰা হৈছে আৰু ইয়াৰ পিছতে এতিয়া ক্ষোভিত হৈছে শিক্ষিত সমাজ এইবাৰ জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ 15 আগষ্টৰ পৰা কাৰ্যকৰী হ'ব পুনৰ 10খনকৈ সমজিলা সদৰ স্থান ঘোষণা কৰা হৈছে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাৰি কৰা জাননী অনুসৰি কামৰূপ মহানগৰ জিলাত 2খন সমজিলা বকু ছয়গাঁও আৰু পলাশবাৰী বকু সমজিলাৰ সদৰ হ'ব বকু পলাশবাৰী সমজিলাৰ সদৰ হ'ব মিৰ্জা শোণিতপুৰ জিলাৰ সমজিলা হৈছে ৰঙাপাৰা আৰু বৰচলা ৰঙাপাৰাৰ সমজিলাৰ সদৰ হ'ব ৰঙাপাৰা আৰু বৰচলাৰ সমজিলাৰ সদৰ হ'ব ঠেলামৰা যোৰহাট জিলাৰ সমজিলা হৈছে মৰিয়নি আৰু টিয়ক মৰিয়নি সমজিলাৰ সদৰ হ'ব শুকানজনীয়া টিয়ক আৰু বলমাপথ টিয়ক সমজিলাৰ সদৰ হ'ব অস্থায়ীভাৱে কেন্দুগুৰি অৱশ্যে পাছত টিয়ক সমজিলাৰ স্থায়ী সদৰ হ'ব সৰবাইবন্ধা গাঁৱত তিনিচুকীয়া জিলাৰ সমজিলা হৈছে মাকুম আৰু ডিগবৈ মাকুম সমজিলাৰ সদৰ হ'ব মাকুম ডিগবৈ সমজিলাৰ সদৰ হ'ব পানবাৰী ৰোড আৰু কাছাৰ জিলাৰ সমজিলা হৈছে ধলাই সমজিলাৰ সদৰ হ'ব ধলাই বজাৰ একেদৰে গোৱালপাৰা জিলাৰ সমজিলা হৈছে দুধনৈ সমজিলাৰ সদৰ হ'ব দুধনৈ আৰু প্ৰণিধানযোগ্য যে ৰাজ্যৰ বিকাশৰ গতি ক্ষীপ্ৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰখনে এই সমজিলা গঠন কৰিছিল এইবাৰ জনাব বিচাৰিছোঁ কৰ্মচাৰীসকলৰ বাবে কেবিনেটে লোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ মাষ্টাৰ ৰোল কৰ্মচাৰীলৈ ঘৰ ভাড়াৰ ভাত্তা কেবিনেটে 13,822 গৰাকী মাষ্টাৰ ৰোল সাময়িক আৰু ফিক্স পে কৰ্মচাৰীসকলক গ্ৰহণযোগ্য ঘৰ ভাড়া ভাত্তাৰ 50% প্ৰদান কৰাৰ প্ৰস্তাৱক অনুমোদন জনাইছে গতিকে আশাৰ খবৰ আহিছে এইসকল কৰ্মচাৰীলৈ যিসকলে ঘৰ ভাড়া ভাত্তাও লাভ কৰিব ইপিনে আপোন বাহন আঁচনিক লৈ আন এটা সুখবৰ আহিছে কেবিনেটে 2025-26 বৰ্ষৰ বাবে আপোন বাহন আঁচনিৰ কভাৰেজ সম্প্ৰসাৰণত অনুমোদন জনাইছে 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী লগতে ৰাজ্য চৰকাৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলেও এই আঁচনিৰ লাভালাভ প্ৰাপ্ত কৰিব ইপিনে কৰ্মচাৰীসকলৰ বাবে আপোন ঘৰৰ লাভালাভ সন্দৰ্ভতো সুখবৰ আহিছে
কেবিনেটে 60 বছৰ বয়সলৈকে অধিসূচিত সেৱা থকা ৰাজ্যিক ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ নিয়মীয়া কৰ্মচাৰী আৰু ৰাজ্য চৰকাৰ সংস্থাসমূহৰ ঠিকাভিত্তিক কৰ্মচাৰীসকলক আপোন ঘৰ আঁচনিৰ 30 লাখ টকালৈকে ঋণৰ সীমা সম্প্ৰসাৰণত অনুমোদন জনাইছে। আৰু এয়া আছিলে ৰাজ্য চৰকাৰৰ ফালৰ পৰা কৰ্মচাৰীসকলৰ বাবে লোৱা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।